হেল্ল' বন্ধুসকল, আজি ৰাতিপুৱা স্কুললৈ যাবলৈ ওলাই ইয়াত দেখিছোঁ ট্ৰাক এখন বাগৰি আছে। টমটমত উঠিবলৈ আহিছিলোঁ মই, মাও আহিছিলে আগবঢ়াই দিবলৈ। আজি অকণ যে সাজি কাচি ওলাইছোঁ, এয়া স্কুল আহি পায়ো গ'লোঁ বাৰু। আজি স্কুলত প্ৰাক বিহু উদযাপন, মানে আজি উৰুকা হয়, কাইলৈ গৰু বিহু, কিন্তু আজি যিহেতু স্কুল খোলা আছিলে আৰু কেইজনমান মুষ্টিমেয় ছাত্ৰ ছাত্ৰীৰ সহযোগত এনেকৈ বিহু অনুষ্ঠিত কৰা হ'ল। ল'ৰা ছোৱালীও কম, ঈদৰ বন্ধ আছিলে যিহেতু, তাতে আকৌ এতিয়া বিহু পৰিলে, গতিকে বহুত কম সংখ্যক ল'ৰা ছোৱালী আহিছিলে, কিন্তু তেনেকেই উদযাপন কৰা হ'ল যিহেতু প্ৰতি বছৰে কৰা হয় আমাৰ স্কুলত। আজি হৈছে গৰু বিহুৰ সন্ধিয়া আৰু আজিও মই গিফ্ট পাই গ'লোঁ বিহুৰ কাপোৰ। বিক্ৰম আহিছে যিহেতু মোলৈ আকৌ দুটা কুৰ্তি আনিলে, এইটো এটা পিন্ধিছোঁ আৰু লগতে এইটো এমব্ৰইডাৰী কৰা হয় আৰু ডাঙৰ চাইজৰে আনিছে বাৰু, যিহেতু এতিয়া ডাঙৰে লাগে, জানিছে, নিজে পচন্দ কৰি আনিছে আৰু। তাৰপিছত এটা পিন্ধিয়ে ল'লোঁ, এফালে ওলাই যাম মানে। আৰু এয়া নাইটি যে সেইদিনাখন আনিছিলোঁ, দেখুওৱা হোৱাই নাই আপোনালোকক, পিন্ধিলে দেখা পাব বাৰু, কাইলৈ পিন্ধিম। আজি সংক্ৰান্তি যিহেতু পিছবেলাৰ পৰাতো লাগিয়ে যায় আৰু বহাগ, গতিকে পিন্ধিব পাৰি বুলি ভাবিয়ে আজিয়ে পিন্ধি দিলোঁ আৰু গৰু বিহুৰ দিনাই আবেলি। আৰু এতিয়া আমি এফালে ওলাই যাওঁ, মোৰ মানে বহুত জৰুৰী ঔষধ কেইটামান আনিব লগা আছে, তাকে বিক্ৰমক অকলে নপঠাই ময়ো মানে ওলাই আহিলোঁ। সন্ধিয়া লাগু হৈছে, কিন্তু পোহৰটো থাকোঁতে অকণমান কাপোৰটো এনেকৈ দেখাই দিলোঁ। এইখিনি খোজকাঢ়ি আহিছোঁ, আমাৰ ৰাস্তাটো যিহেতু বৰ এটা ভাল নহয়, অলপ স্কুটিত জাৰ্কিং বেছি হয়। বিক্ৰমে ইয়াত ৰখি আছে আৰু মই এইকণ খোজকাঢ়িয়ে ওলাই আহিলোঁ। বিক্ৰমেও আমাৰ মায়ে দিছে এইটো টি চাৰ্ট বিহু বুলি, তাকে পিন্ধিছে। আৰু অকণমান বিহুৰ উখল মাখল পৰিৱেশো দেখিলোঁ ৰাস্তাই যাওঁতে, তাৰমানে কালিৰ পৰা অনুষ্ঠানবোৰ আৰম্ভ হ'ব। আৰু আহি গ'লোঁ ফাৰ্মাচীত, একে টাউন পালোহি, কাৰণ ঔষধকেইটা ইয়াৰ বাহিৰে বেলেগত নাপায়। বিক্ৰমে ঔষধ ল'ব গ'ল, মই কুকুৰটো যে এইকণতে বহি আছিলে ইমান ধুনীয়াকৈ, মানে শুয়ে আছিলে ইমান মৰম লগা শকত আৱত, তাকে চাই অকণমান এইকণতে ৰৈ দিলোঁ। আৰু সন্ধিয়া লাগিলেই, কিন্তু এতিয়া ঔষধখিনি লোৱাৰ পিছত বাৰু আৰু একো কামো নাই আৰু ক'তো যাবৰো মন নাই তেনেকৈ, মানে এইখিনি ল'লে ঘৰলৈ যামগৈ ডাইৰেক্ট। আৰু বিক্ৰমে লৈ আছে, এইখিনিত পোহৰ আছে কাৰণে মই ভিডিঅ' কৰিলোঁ। আৰু গৰু বিহুৰ সন্ধিয়া বুলি ওলাই অহা হ'ল এপাক, এনেইতো আৰু বিহু বুলি তেনেকৈ এতিয়া ক'তো যোৱা নহ'বই, গায়ে বেয়া, সেই আৰু এতিয়া ঘৰলৈ যাওঁ। আৰু ঘৰ আহি পাই গ'লোঁ। আজি নতুন কাপোৰো পিন্ধিলোঁ, সেইটোৱে মোৰ ফূৰ্তি, মই নতুন কাপোৰ পিন্ধি বৰ ভাল পাওঁ। আজি হ'ল মানুহ বিহু, বহাগৰ 1 তাৰিখ। মায়ে ৰাতিপুৱাতে পূজা কৰি ল'লে, মানে গণেশ পূজাও হয় ন আজি, হাল খাটা বুলি কয়, পূজাৰ ফুট লৈয়ে আছে। আৰু নতুন নাইটি সোপা ফিটিং কৰিব লগা হৈছে, মাৰ গাত ডাঙৰ হয়। এটা পিন্ধিছে মায়ে, ময়ো পিন্ধিছোঁ নতুন কাপোৰ। ময়ো নতুন কাপোৰ পিন্ধিম, মাৰে মোৰে একে চেম নাইটি। হেপী বিহু। সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে। অকণমান পলমে হ'ল বাৰু, কাৰণ ভিডিঅ'টো যিহেতু মই 3 দিনমানৰ লগ কৰি দিব লগা হৈছে, সেই আৰু। এইটো নাইটি সেই মাৰ লগত যে সেইদিনাখন কিনিছিলোঁ দুটা নাইটি, আচলতে মাৰ কাৰণে কিনিছিলোঁ, কিন্তু মায়ে এটা মোক দি দিলে, গতিকে আজি বিহু বুলি এইটোকে পিন্ধিছোঁ আৰু, নতুন কিবা এটা পিন্ধিব লাগে যে। আৰু বিক্ৰম আছে, বাবু আছে, বিক্ৰমেও গা পা ধুলে বাৰু, কিন্তু এতিয়া বৰ্তমান নতুন গেঞ্জি আৰু হাফ পেণ্টে পিন্ধি আছে, বেলেগ নাই পিন্ধা নতুন কাপোৰ। কালিতো সন্ধিয়া পিন্ধি ফুৰিব গৈছিলোঁৱে, আৰু আছে, পিছত পিন্ধিব আৰু। বিহু বুলি পিন্ধিলেই হ'ল কিবা এটা নতুন ন, আগতেতো আমি গেঞ্জি গামোচা সেইবিলাকে আৰু বিহুৰ কাপোৰ, আৰু আমি ছোৱালীবিলাকে সৰু চেমিজ ফ্ৰক সেইবিলাকে চিম্পুল গৰমত পিন্ধাৰ নিচিনা। তাৰপিছত দিনটো কি কৰোঁ দেখুৱাম। আজি মাহী অহা কথা আছে বিহু বুলি, যি পাৰোঁ দেখুৱাম আৰু, বহুত দীঘলীয়া চাগে কৰিব নোৱাৰিম, যি পাৰোঁ দেখাম। এতিয়া মায়ে মই ফটো উঠিম, বিহুৰ ফটো উঠিলোঁ যেতিয়া দুখনমান ইয়াতেও লগাই দিলোঁ। আৰু যিহেতু বহাগত গৰম পৰে ন, বেছিভাগ আমাৰ ঘৰত পিন্ধা কাপোৰেই লোৱা হয় আগতেও, গতিকে এনেকৈ নাইটিয়ে পিন্ধিলোঁ আৰু
ফটো উঠিলোঁ। তাৰপিছত মায়ে চেৱৈ বনালে, চেৱৈ খালোঁ, ধুনীয়াকৈ বনাইছিলে কাজু কিচমিচ গাখীৰ দি। আজি হৈছে গোঁসাই বিহু আৰু মা আইতাহঁতৰ তালৈ যাবলৈ ওলাইছে। তাৰে নামঘৰত মানে গোঁসাই ফুৰাই আৰু হোম পুৰে, বহুত ডাঙৰকৈ অনুষ্ঠান হয়। আৰু ওৰাঙতো আমাৰ বিহুখন পাতিছে দেই মাহঁতৰ, এইবাৰ যাবলৈ নাপালোঁ। মায়ে তাতে গান গাইছিলে, আকৌ হুঁচৰিও মাৰিছিলে বাৰু। এয়া ফটোকে অকণমান দি দিলোঁ, মাহঁতৰ বিহু দেখিয়ে এবাৰ মোৰ বিহু আৰু মই যিহেতু ক'তো যোৱাই নাই তেনেকৈ। আৰু বিহুৰ পিঠা এবাৰ আমাৰ মায়েও ইমান বনোৱা নাই, বহাগত বেছি নবনায়ো বাৰু। এয়া যে তেল পিঠা মানে বৰপিঠা সেয়া বনাইছিলে, আৰু ওৰাঙৰ মায়ে বৰা চাউলৰ পিঠা দিছিলে, আৰু কিবা কিবি অলপ কিনাও হ'ল, মানে চিৰা লাৰু অলপ বৰা চাউলৰ পিঠা কিনি অনা হৈছিলে, সেয়াই আৰু আজি বতৰটো বেয়া দেখিছেনে, মানে ৰাতি ধুমুহা বৰষুণত আমাৰ গছজোপা, মাৰ ফুল গছজোপা যে ইমান মৰম লগাকৈ ফুলি থাকে, সেইজোপা হালি গৈছে, মানে ভাঙি যোৱা নাই বাৰু, কিন্তু হালি মাটিত লাগি গৈছে, ওজনো হৈছিল যে ফুলবোৰেদি। আৰু বিহুত জেতুকা বুলি ক'লে মেইন নহয় জানো, জেতুকা অবিহনে মানে বিহু আধৰুৱা। গতিকে এইবাৰ জেতুকা যিহেতু লগোৱা হোৱাই নাছিলে, স্কুলৰে বাইদেউ এগৰাকীয়ে তেওঁলোকৰ ঘৰৰ পৰাই আনি দিলে এয়া জেতুকা, আজিহে পালোঁ হাতত। গতিকে এয়া লগাব লাগিব, আজি আবেলি মায়ে পিচিব চাগে, তেতিয়া লগাম আৰু। বহুত ভাল পাওঁ মই জেতুকা লগাই, আৰু ইয়াত একো মিক্স নিদিওঁ, মানে সুদা জেতুকাই লগাওঁ। আৰু এতিয়া বতৰটো যিহেতু ভাল, মানে ৰ'দ ওলাইছে, গতিকে মই ভাবিছোঁ চুলিখিনিত হেনা অলপমান লগাওঁ, যিহেতু এই হাইলাইট কৰাৰ যে কালাৰখিনিৰ তলত, তেতিয়াৰ পৰা মই ইয়াত হেনাই লগাই দিওঁ, আৰু হেনাৰ ৰংটো লগাই দিয়াৰ লগে লগে ধুনীয়া এটা ৰং হয়। আৰু মই আগে পিছেও আপোনালোকে জানে পুষ্পা হেনাটোৱে লগাওঁ, গতিকে পুষ্পা হেনাৰ পেকেটটোৰো আকৌ এটা কাহিনী আছে। এইটো মোৰ মানে আমাৰ কলিগ বাইদেউ এগৰাকী, জ্যেষ্ঠ বাইদেউ এগৰাকীকে আনিব দিছিলোঁ, আনি দিছিলে তেখেতেও, বহুত কষ্ট কৰি বিচাৰি মেলি আনি দিছে মোক, মই যিহেতু যাব পৰা নাই। গতিকে আজি সেইখিনিকে গুলিছোঁ বতৰটো চাই, তাকে লগাই লওঁ, নহ'লে আৰু সময়ো নাই মানে, আৰু বিহু গ'লেই যেতিয়া, এতিয়া নলগালে কেতিয়া লগাম আৰু ন। তাৰপিছত ভালো লাগি থাকে, সেইটো কাৰণে লগাম বুলি ভাবি গুলি ল'লোঁ। আৰু মিশ্ৰণটোত বেলেগ একো দিয়া নাযায়, অকল পাউদাৰখিনি পানীৰে সৈতে গুলি লওঁ, আৰু অকণ পানী লাগিব চাগে, এইখিনি শুকান হৈছে। আৰু মা এফালে যাব অলপ পিছতকৈ, সেইটো কাৰণে ময়ে নিজে লগাওঁ বুলি ভাবিছোঁ আজি হেনাখিনি। চিকু মিকু আছে ওচৰত, কথাও পাতি আছোঁ, মানে আমাৰ চৰাই দুটা যে, আৰু নিজে লগাওঁ বুলিয়ে ভাবিছোঁ। মানে মায়ে এফালে যাব, মানে ওচৰতে বসন্ত পঞ্চমী পূজা হৈ আছে, মানে দুৰ্গা পূজা যে, আজিও আছে পূজা, মানে একেবাৰে দুৰ্গা পূজাৰ নিচিনাকৈ হয়, একদম নৱমী দশমীলৈকে। গতিকে পূজাত চাকি লগাবলৈ যাব, মাৰ দেৰি হৈ যাব মায়ে যদি মোক লগাই দিয়ে, সেইটো কাৰণে আৰু মই ভাবিলোঁ ময়ে লগাই লওঁ, অলপ পিছত আকৌ গাটো ধুই পেলাম, আৰু ৰ'দতে বহি এনেকৈ লগাবলৈ লৈছোঁ। আৰু য'ত য'ত আগৰ হাইলাইট কৰিছিলোঁ সেই কালাৰবিলাকতহে কালাৰ ধৰে, মানে ইটো লগালে, আৰু ক'লা চুলিখিনিতো একেই হৈ থাকে, ক'লাই হৈ থাকে, সেই আৰু তেনেকৈ লগাই লওঁ তেতিয়াহ'লে। আৰু এয়া চিকু মিকু আছে বুলি কৈছোঁ যে ওচৰত, ইহঁতক এনেকৈ বাহিৰত উলিয়াই থৈ দিয়ে ৰাতিপুৱা সময়ত বতৰ ভাল হ'লে। আৰু হাতটোৰ অৱস্থা চাওক, জেতুকা লগাম বুলি ভাবিছিলোঁ, হেনা লগাওঁতে মোৰ গোটেই হাতত ৰঙেই হৈ গ'ল। আৰু ধুই আহোঁ ৰ'ব, ধুই আহি দেখাই আছোঁ কালাৰটো। আচলতে পুষ্পা হেনাটো হাতত লগাওঁ বুলি ক'লেও লগাব পাৰে, বহুত ধুনীয়া ৰং হয় আচলতে, কিন্তু জেতুকা লগামেই বাৰু। ইয়াত এনেকৈয়ে থাকিব আৰু ডিজাইন কৰা নহ'ব, যিহেতু কালাৰ হৈয়ে গ'ল। এয়া ধুই অহাৰ পিছত দেখালোঁ, আৰু চুলিখিনি তেনেকৈ লগালোঁ, মানে য'ত য'ত পাৰি লগাইছোঁ, আৰু গোটেই মূৰটোতে তেনেকৈ লগোৱা নাই। আৰু মোৰ অলপ চৰ্দিও হৈ আছে, গালে চালে লাগিলে ৰং। মা ওলাইছে পূজালৈ যাব, চাকি বন্তি লৈ। আৰু মায়ে পূজালৈ গৈ এয়া ভিডিঅ' কৰিছিলে, ভিডিঅ'টো মোৰ ব্লগটোৰ শেষত লগাই দিলোঁ, আপোনালোকৰো চাই মনটো ভাল লাগক। আৰু যিহেতু বহাগৰ পৰা নতুন বছৰ নহয় জানো, ভগৱানৰ আশীৰ্বাদত সকলোৰে নতুন বছৰটো ভালে কুশলে পাৰ হওক, প্ৰতিটো দিনেই সুখেৰে সমৃদ্ধিৰে ভৰি পৰক, সেয়াই কামনা কৰিলোঁ। আৰু বিহুৰ ব্লগটো ইমানতে সামৰিছোঁ। মোৰ বিহু এবাৰ এনেকৈয়ে গ'ল। আৰু এয়া যে দেখিছে, এয়া আমাৰ মানে কাষৰে বেংগলী মানুহ এঘৰৰ তাতে পাতিছিলে, তেওঁলোকে আগতেও পাতে, একদম পূৰা দুৰ্গা পূজাৰ নিচিনাকৈ পাতে। আৰু সেইদিনাখন স্কুলত উঠা বিহু বুলি ফটো কেইকপি শেষত লগাই দিলোঁ। এয়াই আৰু এইবাৰ বিহু, গতিকে আকৌ লগ পাই আছোঁ খুব সোনকালে, সকলো ভালে থাকক।